চুলিবোৰ যে আৰু ভাল হৈ নথকাই হ'ল দেই কিনোখন হৈ থাকে ছাৰ আহক ইয়াতে বহো ভিতৰলৈকে আহক নালাগে ইয়াতে বহিছো বতাহো মাৰি আছে স্কুলৰ পৰা বাহিৰে বাহিৰে আহিছে ভাবিলো বোলো আপোনালোকৰ ঘৰত এপাক মাৰি যাম হেৰি বহক ছোৱালীৰ ৰিজাল্টটো ভাল পালো শুনি জানো দে ছাৰ মনে ভবা মতে একোৱেই নহ'লেচোন ইমান কষ্ট কৰিলো ছোৱালীজনীৰ লগত ৰিজাল্টটো ইমান সুখী হ'ব নোৱাৰিলোগে মানে মই জনা ৰিজাল্টটো নহয় নি বাৰু তাই কেনেকুৱা মানে ডিষ্টিংশ্যন পাইছে বুলিতো শুনিছিলো তাই 88.8 হ'ল পাৰ্চেণ্টেজটো 88.8 মানে আপোনালোক সুখী নহয় সুখী নহয় যিমান কষ্ট ছোৱালীৰ লগত কৰিলো ৰাতিয়ে দিনে টোপনি ক্ষতি কৰি নিজে ক্ষীণাই মিনাই অৱস্থা নাইকিয়া হ'ল সেইটো মতে আশা কৰা মতে নাপালোগে আৰু ছাৰ আইতা আহক এফালেকে আহিলো বহক আছো আৰু স্কুলৰ পৰা বোলো সোমাই যাওঁ এপাক হেৰি খবৰটো কৰি যাওঁ খুব মাৰপিট কৰিছে পাই ছোৱালী ভাল নহ'লে মাৰপিট কৰিছে কোনে ভাল নহ'লে আকৌ ৰিজাল্ট আৰু সেইটো বুলি আপোনালোকে মাৰপিট কৰিছে মাৰপিট মানে গালি পাৰিছো আৰু গালি খাবই আকৌ নপঢ়ে মোবাইল চাই থাকিব হেৰি কৰিব সেইকণ সময় ভালকে পঢ়া হ'লে আৰু পাৰ্চেণ্টেজ পালে ভাত পানী এৰি দিছে খাবলৈ ভাত পানী এৰি দিছে আপোনালোকে ৰিজাল্টটো কিমান আশা কৰিছিলে এনে যিমান কষ্ট কৰিছিলো ছোৱালীৰ লগত নিজে হেৰি কৰি পঢ়া সময় ৰাতি 2-3টালৈকে মই বহিয়ে থাকো দিনটো তাই সেই খুব বেছি 2 ঘণ্টামান 3 ঘণ্টামান শুৱে তাৰপৰা পঢ়িয়ে থাকে তাৰ মাজতো আৰু এতিয়া ৰিজাল্টটো আমি 96 মানৰ কথা ভাবিছিলো মানে 95ৰ ওপৰত ভাবিছিলো অলপ বেছি হৈছে নি বাৰু আপোনালোকৰ মানে ভবাটো মই সাধাৰণতে খবৰ কৰিবলৈ নাহোৱেই মই এতিয়া মানে এনেকুৱা মানুহবোৰৰ ঘৰলৈহে পৰাপক্ষত যাবলৈ বিচাৰো এই ধৰক যিসকলে মানে ৰিজাল্টটোক লৈ ছেটিছফাইড বেছি নাই হোৱা এইটো আমি নিজে যিমান কষ্ট কৰিছো সেইটো মতে ছোৱালীও ধৰ টিউচন দিয়াইছো ভালকে হেৰি কৰি এনি টাইম পঢ়া বাদে ওচৰ চুবুৰীয়া কাৰোবলৈও যাবলৈও দিয়া নাই ইমান দিনে ক'তো ওলোৱাই নাই অকল পঢ়া তাৰ মাজত আৰু যদি তাহাঁতি পাৰ্চেণ্টেজটো ইমান কম হয় ভাল নালাগে এনে 1 লিটাৰ মগটোত কিমান পানী ধৰিব 1 লিটাৰ মগটোত 1 লিটাৰে ধৰিব আকৌ পানী আপোনালোকে সেইকাৰণে যিটো বস্তুৰ যিমানলৈকে আশা কৰিব লাগে বা যাৰ পৰা যিমান আশা কৰিব লাগে সিমানে আশা কৰিব লাগে যেনেকে 1 লিটাৰ মগটোত 1 লিটাৰ পানীহে ধৰিব আপোনালোকৰ ছোৱালীজনীৰ গোটেই কেৰিয়াৰটো পঢ়ি অহাৰ পৰা আপোনালোকে ক্লাছ 9ৰ ৰিজাল্ট 8ৰ ৰিজাল্ট এইবিলাক চাইছে নাই মই তাইৰ স্কুলৰ শিক্ষক নহয় কিন্তু তাই মাজে মাজে মোৰ ওচৰত পঢ়িবলৈ যায় বা আপোনালোকৰ লগত যোগাযোগটো আছে কাৰণে মই চাওঁ নহয় বাৰু এই টেষ্টতকে ভাল হৈছে টেষ্টত তাই 70% পাইছিলে এনে কথা এটা হলো দেই হেৰি নহয় মোক আইতা আপুনি কথা এটা কওকচোন পুতেকে কি কৈছে পুতেকেও মানে ল'ৰাইও একেবাৰে হুলস্থুল আৰু আমি এতিয়া মই আপোনাৰ নম্বৰৰ কথা নাজানো কিন্তু আপোনাৰ পুতেকৰ কথা মই জানো পুতেকৰ কথা আপোনাৰ পুতেক মোতকে এটা বস্তু আগৰ আছিলে গম পাইছেনে তেওঁ বৰ হেৰি নাছিলে মানে একেবাৰে বৰ নাম জ্বলা ছাত্ৰ এজন নাছিলে নিজে যেতিয়া ইমান নাম জ্বলা ছাত্ৰ নহয় তেতিয়াহ'লে নিজৰ ছোৱালীজনীক ইমান টৰ্চাৰ কৰিব নালাগে নহয় আৰু মই এনে ৰ'ব আপোনালোকে আশা কৰিলেও কৰিব ৰ'বহে মই আপোনাক সুধিছো আপুনি কিমান পাইছিলে আমি পোৱাটো কথা দৰকাৰ নাই আমি ইমান সুবিধাই নাপালো পঢ়িবলৈ সিহঁতক আকৌ আমি বহুত সুবিধা দিছো নহয় শুনক সুবিধাটো আচল কথা নহয় সুবিধা আৰু মগজু তাৰ মাজত পাৰ্থক্য আছে আজি একেবাৰে ডাঙৰ ডাঙৰ মন্ত্ৰী MLA জীয়েক পুতেকেতো আপোনাৰ মোতকেও বেছি সুবিধা পায় নে নাপায় আমি ল'ৰা ছোৱালীক যি সুবিধা দিওঁ লাইটৰ পোহৰত পঢ়িও ষ্টেণ্ড কৰিছে সেইটোৱেতো মই কৈছো মগজুৰ কৰ্ষণ কৰিব লাগিব মগজুৰ কৰ্ষণ হ'ব লাগিব সেই যি কৰ্ষণ কৰিব সি ভালকে পাছ কৰিব বা ভালকে জ্ঞান আয়ত্ত কৰিব আৰু যি কৰিব নোৱাৰে সি ভাল ৰিজাল্ট নকৰে কিন্তু এটা কথা মই আপোনালোকক কওঁ মোক যি ক'লে দেই বাইদেউ মই মানে বৰ লাজহে লাগিছে কথাটোত আৰু মই কেলে আহিছিলো যেনে লাগিছে এই যে 88.8% কম পাৰ্চেণ্টেজ নহয়
গম পাইছেনে আগৰ দিনত সেই 88.8% মানে প্ৰথম ষ্টেণ্ড কৰা জনেও নাপায় আৰু এটা কথা শুনক স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আহিছে নে নাই নাই তেওঁলোকৰ একো খবৰে নাই এজন আহিছিলে এই ৰিজাল্টৰ হেৰিয়া দিনাখনে আমাৰ চবৰে মন বেয়া হেদিনা আহিলে আৰু সেই তাৰপৰা খবৰ খাতি নাই আৰু তেওঁলোকৰ সেইকাৰণেও হয়নে কাৰণ সেই যিজন আহিছিলে বৰ হেঁপাহেৰে তেওঁৰ আগত চাগে আপোনালোকে এইটো চেৱ ধৰি পঠিয়ালে মই একদম ঘৰুৱা ভাৱত মানে ঘৰুৱা ৰিলেশ্যন আছে কাৰণে আপোনালোকক কৈছো আমিবোৰেও মানে খবৰ কৰিবলৈ যাবলৈ টান পাওঁ গম পাইছে নাই বুজিছে নাই এতিয়া আপুনি শুনক কথাটো এখেতলোকে বাৰু ইমান এইটো কথা নুবুজিব বুলিয়ে মই ভাবিছো ছোৱালী যদি পাবলগীয়া বা ল'ৰাটো পাবলগীয়া যদি ছেকেণ্ড ডিভিজন কেনেবাকে যদি পাই গ'ল ফাৰ্ষ্ট ডিভিজন আমি খবৰ কৰিবলৈ যদি যাওঁ তেতিয়া কি বুলি কয় দুখনমানৰ লেটাৰ পঢ়ালে ভাল আছিল আকৌ বোলে ফাৰ্ষ্ট ডিভিজন পাই দুখনমানৰ লেটাৰ পালে তেতিয়া আকৌ ক'ব ষ্টাৰ পোৱা হলে ভাল আছিলে মানে ডিষ্টিংশ্যন পোৱা হলে ভাল আছিলে আৰু এনেকুৱা কিছুমান অভিভাৱক আছে যিসকলে 100 ভিতৰত যদি 100 নম্বৰো পায় তেতিয়াহ'লে ক'ব যে আৰু চাফ চিকুণকে লিখিছিলে নহয় 105 পোৱা হলে ভাল আছিল তেনেকুৱা ধৰণে সেই কথাটোৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকল নাই মই আপোনালোকক এটা কথা কওঁ দেই আপোনালোকে শিক্ষক শিক্ষয়িত্ৰী নহলে আক্ষেপ নকৰিব আপোনাৰ ল'ৰা ছোৱালীকেইটাক হয় বাৰু চৰকাৰে তেওঁলোকক দৰমহা দিছে তেওঁলোকেতো বছৰ বছৰ জুৰি পঢ়ালে আপোনালোকে কাৰোবাক ধন্যবাদ ৰ'ব সেইকাৰণে খবৰ ল'ব লাগে আপুনি ঠিকে কৈছে কিন্তু ধন্যবাদ সূচক বাক্য এষাৰি আপোনালোকে কৈছেনে তেওঁলোকক নাই আমাৰ এইকেইদিন যিমান মন বেয়া আমি ক'তো ওলোৱা নাই ঘৰত ভাত পানীও খোৱা হোৱা নাই সেইটো কথা কাৰণে কোনো নাই কোৱা শুনক বাইদেউ নম্বৰটো ডাঙৰ কথা নহয় মহাত্মা গান্ধীয়ে কৈছিলে যে মই যেতিয়া মেট্ৰিক পাছ কৰিছিলো মই 72 নম্বৰ নে 73 নম্বৰতহে পাছ কৰিছিলো মই পাহৰিছো একজেক্টলি যে তেওঁ হয়তো 73 নম্বৰ মানত কাৰণ তেওঁৰ আগত আৰু 72টা ল'ৰা ছোৱালী আছিলে কিন্তু সেই 72টা ল'ৰা ছোৱালীৰ নাম আকৌ আজি জগতে নাজানে দেই আজি মহাত্মা গান্ধীৰ নামহে জানে নম্বৰটো ডাঙৰ কথা নহয় হয় জানো নম্বৰটো ডাঙৰ কথা আজি 88.8 পায় তাৰ পিছত যদি নিজকে সামাজিকভাৱে প্ৰস্তুত কৰিব নোৱাৰে বা নিজকে চাকৰি এটাৰ কাৰণে বা চাকৰি বুলি নহয় যিকোনো এটা পৰিস্থিতিত খাপ খাব পৰাকে যদি নিজক প্ৰস্তুত কৰিব নোৱাৰে সেই পাৰ্চেন্টেজবোৰ আকৌ ভালুকৰ হাঁহিহে হয় কিন্তু গম পাইছা নাই কথা গতিকে ল'ৰা ছোৱালীক চোকা বনোৱাতকেও দক্ষ বনাওক চোকা হলে দাগ হয় বুলি কথা এটা আছে চোকাবিলাক দাগ হয় আৰু যদি দক্ষ হয় তেতিয়াহ'লে সি কিন্তু মালিক হয় বুলি কথা এষাৰ আছে গম পাইছেনে গতিকে অকল চোকা হলেও নহব দক্ষ হব লাগিব আপোনালোকে ছোৱালীজনীক এইটো যিটো টৰ্চাৰ কৰিছে তাৰ আছে নাই ঘৰত নাই লগৰ ছোৱালীজনীৰ ঘৰত হেৰি খানা দিছে আজি তালৈ মাতিছে তালৈ গৈছে আকৌ তাই খানা তাই কি ডিভিজন পালে বাৰু খানা পোৱা ছোৱালীজনী কি ডিভিজন পাইছে তাহাঁতৰ এনেই পাছ কৰিবলগীয়া ছোৱালী আৰু ফাৰ্ষ্ট ডিভিজন পাই এখনৰ লেটাৰ পাইছে সেইবোৰহে ভাল মানে সেইবোৰে চাব হায়াৰ ছেকেণ্ডেৰীত এই যে ছোৱালীজনী যে ফাৰ্ষ্ট ডিভিজন পাই লেটাৰ পাইছে হায়াৰ ছেকেণ্ডেৰীত তাই ভাল ৰিজাল্ট কৰিব কিন্তু আপোনালোকে যদি এনেকে টৰ্চাৰ কৰি থাকে তাই কিন্তু মনত আঘাত পাব বেয়া পাইছে চাগে পক বেয়া আপোনালোকে আমাৰ এতিয়া সেইটো কাৰণে এইবোৰ বৰ হেৰিয়াত আৰ্টছত যদি পঢ়ে দেৰজা বিকাশ চলিহা দ্বাৰা যে তেখেতৰ স্কুলতে দিম নহলে কি কৰো জানো এতিয়া মানুহবোৰে চবেই টিআৰপিখন ভাল বুলি কৈছে তাতে দিবলৈ কৈছে চায়েন্সৰ কাৰণে এতিয়া তাই চায়েন্সত পঢ়িব নে আৰ্টছত পঢ়িব চায়েন্সতে পঢ়িব 88.8 পোৱা ছোৱালীজনী আৰু তাই গম পাওঁ নে অংক বিজ্ঞান সেইবিলাকত তাই ৰাপটো বেছি ভাল বাৰু সেইখনত ভাল নম্বৰ পাইছে গতিকে তাই চায়েন্সত পঢ়িম বুলি কৈছে যেতিয়া চায়েন্সতে দিয়ক এতিয়া টিআৰবিতে দিম বুলি টিআৰবিত দিব পাৰে এই অনন্ত ছাৰ গোবিন্দ ছাৰ তেখেতলোক বৰ ভাল আমাৰ অঞ্জন সাধনী ছাৰো আছে নহয় তাতে হয় হয় গতিকে দিব আৰু তাতে আৰু মই এইটোৱে কওঁ দেই আপোনালোকক এই যে মই ক'লো দক্ষ কথাটো চোকা আৰু দক্ষ সেইটো চাব আজিতো কিছুমানৰ ঘৰৰ ল'ৰা ছোৱালীয়ে 3rd ডিভিজন পাইছে 2nd ডিভিজন পাইছে কি বনবাস দিব নেকি তেওঁলোকক নহয় বেয়া লাগে আৰু ইমান কষ্ট কৰাৰ পিছত ৰিজাল্টটো ভাল হোৱা নাই আপোনালোকে মোক ক'লে মই ঘৰুৱা মানুহ বেলেগৰ আগত নক'ব মানুহে গৈ আপোনালোকক ফিচিঙালি কৰিব নাই আমি এইকেইদিন কাকো আহিছে যদিও চাহকনো খোৱা কিবা এইবোৰ একোৱে মন যোৱা নাই মানে এনেই মাত খা মায়ে মাতিছেহি আৰু মই এতিয়া নাই আপোনালোকে বেছি কৈছে এতিয়া আপোনাৰ কথা কোৱা নাই মই আপুনি বয়সীয়াল মানুহ বাৰু এই বাইদেউহঁতে অলপ বেছি কৈছে এটা কথা দেই গোটেই জগতে হাঁহিব আপোনালোকক এনেকুৱা কৰা আপোনালোকে এই 88.8% বেয়া ৰিজাল্ট মই আকৌ আপুনি যিভাগে আছে বোলো ফেইলহে কৰিলে থাকে মই ভুলতে ডিষ্টিংশ্যন বুলি ভাবিছিল নেকি ফেইল নহয় বাৰু মই ফাৰ্ষ্ট ডিভিজন বা কিবা অকমান তাতকে কিবা পাইছে বুলি ভাবিছিলো আহিলে বা কিবা এটা হলে এনেই ভাল লাগে আৰু সেইকণেইটো সুখাও আমাৰ বাতৰি কাকত শুনক দেই মই কথা এটা কওঁ আজি কেইটামান দিনৰ আগত আমাৰ বিদ্যালয়লৈ এজন
অতিৰিক্ত উপায়ুক্ত আহিছিল তেখেতে ছাত্ৰ ছাত্ৰীবিলাকক কৈছে বুজিছা মই মেট্ৰিকত 2nd ডিভিজন পাইছিলো আৰু আজি মই ABC কিন্তু তেওঁৰ সময়ত যিসকলে 1st ডিভিজন পাইছিলে সেইসকলে আজি আকৌ নামগুণ নাই গতিকে জ্ঞানটো আয়ত্ত কৰাটোহে আচল কথা হয়নে নহয় এতিয়া জ্ঞানটো আয়ত্ত কৰিবলৈ দিয়ক এই পাৰ্চেণ্টেজবোৰ এটা সময়ত কাম নাইকিয়া হ'ব কামটো থাকিব বাৰু আৰু মেট্ৰিকৰ পাৰ্চেণ্টেজটো বাইদেউ এটা কথা নহয় কোনখন ইনষ্টিটিউচনত পঢ়িব বা তেনেকুৱা এটা কাৰণেহে পাৰ্চেণ্টেজটো লাগে মেট্ৰিকৰ পাৰ্চেণ্টেজটো এতিয়া কোনো চাকৰি বাকৰি কামত নাহে নহয় গম পাইছে নাহে এতিয়া আপোনালোকে জোৰ দিয়ক হায়াৰ ছেকেণ্ডেৰীটো ভালকৈ পঢ়ক ভাল ৰিজাল্ট এটা কৰক ছোৱালীজনীক কিন্তু আপোনালোকে ইমান কষ্ট নিদিব দেই আজিকালি ল'ৰা ছোৱালীৰ কথা গম পাইছেনে বেছিকৈ কষ্ট দি থাকিলে কিন্তু অঘটন ঘটাই দিব নাই তাইক একো এতিয়া কোৱা নাই আৰু আমাৰহে মনটো ভাল লাগি থকা মানে সেই দেউতাককো ক'ব আপুনি আকৌ ল'ৰাৰ কথা তেনেকে ক'লো কাৰণে বেয়া নাপাব মোতকৈ এটা বেষ্ট আগ্ৰহ আছিলে মই মানে এখেতৰ যিটো মুড এই মুডটো দেখি খং উঠিল আচলতে সেইকাৰণে ক'লো সেইটো কথা আৰু শুনক চাহ নবনাব দেই চাহ নবনাব মই যাওঁ মানে যথেষ্ট ভোক লাগিছে মানে আজিকালি স্কুলবোৰ পুৰা 3:30 পুৰা 3:30 আৰু আমি অৱশ্যে এনেও আগতেও আপোনালোকে দেখেই আপোনালোকৰ পদূলি দিয়ে অহা যোৱা কৰি থাকো আমাৰ সদায় 3:30 বাজে গতিকে মানে পুৱাতে খাই যাব লাগে নে 8:30 গৈ স্কুল পাই যাম আজিতো আকৌ মানুহজনী বিধুতি মানে অসুবিধা হ'ল আপুনি কাৰণে বিধুতি বুলি কৈছো সেইকাৰণে আজি টিফিনটোও নিদিলে একদম ভোকে কলমলে আহিছে আৰু মই আকৌ মিড ডে মিলৰ ল'ৰা ছোৱালীবোৰক খুৱাই যে বেয়া পাওঁ খাবলৈ এনেই ল'ৰা ছোৱালী মুখৰ খোৱা নিচিনা লাগে সেইকাৰণে নাখাওঁ মানে একদম ভোকে কলমলে আহিছে হেৰি কৰিব দিয়ক যেতিয়া আহিম হায়াৰ ছেকেণ্ডেৰী ফাইনেলত ভাল ৰিজাল্টটো কৰিবই আশীৰ্বাদ আছে আমাৰ তেতিয়া আহিম চাহ খাম খালি ল'ৰাৰ কথা বেয়াকে ক'লো বেয়া নাপাব আকৌ এবাৰ শেষত কওঁ দেই পাৰ্চেণ্টেজটোতকে বাকীবিলাক ক্ষেত্ৰত গুৰুত্ব দিওঁ কেতিয়াবা দেখিব যে খুব হাই ফাই পাৰ্চেণ্টেজ পোৱা ল'ৰা ছোৱালী এটাও কিন্তু শেষটো যদি ভাল নহয় মানে এটা বাক্যই আছে এন দি জুৱেল ইজ এভৰিথিং ৱেল মানে আইতা শেষ ভালে চব ভাল শেষটো ভাল হ'ব লাগিব শেষটো যদি ভাল হয় তেতিয়াহে কিন্তু নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়াৰ উপৰিও সমাজত জিলিকি থাকিব গতিকে শেষটো ভাল কৰাৰ কথা ভাবক এই ৰাতিপুৱাৰ পৰা গধূলিলৈকে বকি 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 ল'ৰা ছোৱালীবোৰক আমনি নকৰিব আৰু এটা কথা কওঁ দেই বেয়া নাপাব আপুনি কৈছে ৰাতি মাজনিশালৈকে ছোৱালীৰ লগত আছিলে বুলি আপুনি কিন্তু এই লাখপতি বাইদেউ নে কি সেই আঁচনিখনৰ কাৰণে কিন্তু মই স্কুললৈ যাওঁতে ব্লকৰ আগত আপোনাৰ প্ৰায় দেখিছো মহিলাসকলৰ লগত গোটৰ কাৰণে আকৌ নগলে নহয় যে সেই লাখপতি সেই টকা 10,000 পাব সেই 10,000 5,000 টকালৈ ল'ৰা ছোৱালীবোৰৰ ভৱিষ্যতটোক আপোনালোকে ধ্বংস নকৰিব সেইকেইটা দিনতো টেষ্ট পৰীক্ষা দি তাই ঘৰত এনেই আছিল আপুনি যদি লাখপতি বুলিতো দিনটো যায় নে নাযায় দুদিনে হওক বা এদিনে হওক পৰীক্ষাৰ আগত 1 ঘণ্টা বা 1 মিনিট সময় বহুত গুৰুত্বপূৰ্ণ আপোনালোকে এইবোৰ এই লাখপতি এইবোৰ আমুক আঁচনি বাইদেউ আঁচনি ভিনিদেউ আঁচনি সেইবোৰৰ পাছত ঘূৰি নাথাকিব প্ৰথম মুঠৰ ওপৰত টাৰ্গেট লওক ল'ৰা ছোৱালী ভাল হওক আৰু আকৌ কৈছো টৰ্চাৰ নকৰিব উৎসাহিত কৰক তাইক পঠাম বা আপোনাৰ ওচৰলৈ হ'ব মই যি পাৰো কম হয় আমি আৰ্টছৰ মানুহে তথাপিতো আৰু যি পাৰো ঠিক আছে বাৰু দিয়ক দেই ঠিক আছে তেতিয়াহ'লে আহিছো আৰু বেয়া চেয়া নাপাব দেই ল'ৰা কথা ক'লো ঠিক আছে যাওক এনেকুৱা কথাবোৰ শুনিলে মানুহবোৰ গ'লে খবৰ কৰিবলৈ আহিবলৈকে মন নাযায় উপায় নাই আৰু আহিছো আৰু নিজে বা কেনেকৈ পাছ কৰিছিলে ল'ৰা ছোৱালীক টৰ্চাৰ কালি